এয়া আহি আমি ৰঙা ৰাস্তা ওচৰ পালোহি। ৰঙা ৰাস্তা বুলি কিয় কৈছোঁ গম পায়নে? গোটেই ৰাস্তাটো মন কৰকচোন, অলপ অলপ ৰঙা ৰঙা লাগিছে ন? কাৰণ এইটো ৰাস্তাৰে লোবোৰ লৈ যোৱা হয়। যিহেতু লোৰ আকৰিক বা লোৰখিনি লৈ যোৱা হয়, তো গতিকে ৰাস্তাটো সদায় ডেইলি যাওঁতে ৰঙা এটা চামনি পৰি গৈছে। আৰু গোটেই ৰাস্তাটো মই একদম মানে দেখাম, চাব আপোনালোকে। গোটেই ৰাস্তাটো টুকুৰকৈ একদম মানে ছেপাৰেট মানে এইখিনি এটুকুৰা ৰঙা, এটুকুৰা সেউজীয়া, এটুকুৰা ধূলিময়, একদম মানে গোটেই ৰাস্তাটোৱে বহুত বেলেগ ধৰণৰ। আৰু কি কয়, এই গছখিনি একদম কাষে কাষে ৰুই থৈছে। ইয়াত যে বহুত ধুনীয়াকৈ মানে গছখিনি ৰুই থৈছে। গছতো ধূলি হৈ গৈছে, তথাপিও কিন্তু গছখিনি ৰোৱাৰ কাৰণে বহুতখিনি ছেফটি বা প্ৰদূষণমুক্ত হৈছে বুলি ক'ব পাৰি। একদম গছখিনি দেখাৰ লগে লগে ভালেই লাগি যায়, আৰু গছখিনিয়ে থকাৰ কাৰণেহে একচুৱেলি ভাল হৈছে। আৰু গছখিনি নোহোৱা হ'লে মানে আৰু প্ৰদূষণমুক্ত মানে কি প্ৰদূষণ হ'ল হয়। আৰু আমাৰ লগত